গাইছ আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কাম কৰি থকা ঘৰটো কমপ্লিট কেঁচি ঢালা হৈ গ'ল, ফিনিচিং হৈ গ'ল, গাঁথনি কমপ্লিট। আৰু ঘৰটো বহল আছে 19 ফুট, দীঘল আছে 28 ফুট, 3টা ৰুম আৰু এখন বাৰাণ্ডা আছে। ভিডিঅ'টো চাই কেনে পাই জনাব আৰু ভিডিঅ'টো চাই এটা লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন নতুন ঘৰৰ ভিডিঅ' পাই থাকিব। মেইন ভিডিঅ'টোলৈ আগবাঢ়ি যাম। ঘৰটো লিণ্টাৰ ঢলা হৈ গ'ল। আপোনালোকে চাই থাকক, মই ৰুমকেইটা দেখুৱাই আছোঁ ওপৰৰ পৰা। আজি লিণ্টাৰ ওপৰত আমি গাঁথনি কৰিম। 3 ইঞ্চি গাঁথনি কৰা হৈছে গোটেই ঘৰটো। আজি এইখিনি গাঁথনি কৰিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, ঘৰটো কেনেকুৱা হৈছেগৈ গম পাব। আৰু ডেইলি অকণ অকণকৈ ভিডিঅ' কৰি আপোনালোকৰ কাৰণে কেইবাদিনৰ মূৰত এটা ভিডিঅ' প্ৰস্তুত কৰোঁ। ভিডিঅ'টো চাই এটা লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ঘৰৰ ভিডিঅ' পাই থাকিব। আমাৰ আজি এইখিনি গাঁথনি কৰিলোঁ এতিয়ালৈ। আৰু এইপিনে গাঁঠিম, চাং বনাই থৈছোঁ এতিয়া। ৰুম আছে 3টা আৰু এখন বাৰাণ্ডা। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, ঘৰটো কেনেকুৱা হৈছে আপোনালোকে গম পাব। এইটো বাৰাণ্ডাৰ লগৰ ৰুম। এইবোৰ ৰুমটো আছে 7 ফুট বহল আৰু 18 ফুট দীঘল। আৰু মাটিখিনি বহুত কম হয়, সেইটো কাৰণে দীঘল মাটিখিনি বহলটো কম আছে, সেইটো কাৰণে ঘৰটো এনেকুৱা পৰিস্থিতিত বনাব লগা হৈছে। কম জেগা থাকিলে এনেকুৱাকৈ ঘৰটো বনাব পাৰি, আচাপ টাইপ ডিজাইন দি। আৰু এইটো ৰুম আছে 12 ফুট আৰু 14 ফুট, 12-14 ৰুম। এইটো 3 পাল্লা খিৰিকী এখন দিয়া হৈছে, 4 পাল্লা এখন দিয়া হৈছে। আৰু তাৰ লগত এইটো আছে 12-14 ৰুম। এটা পাৰ্টত 2টা ৰুম আছে 12-14। আৰু এই ৰুমটো আছে 7 ফুট আৰু 18 ফুট দীঘল। বৰ্তমান ইমানখিনি হৈছেগৈ আমাৰ গাঁথনি কমপ্লিট। 2 দিনত এইখিনি হৈছেগৈ গাঁথনি কৰা। দেখিছেনে? অহাকালিৰ পৰা আমি আকৌ টপ লিণ্টাৰ ঢালিম। এইখিনি বাকী আছে, আজি হৈ যাব গাঁথনি কৰা। এখন বাৰাণ্ডা হয়, 7 ফুট বহল আছে, 10 ফুট দীঘল আছে। এখন চিমেণ্টৰ ভেণ্টিলেটৰ লগাই দিয়া হৈছে ইয়াত। আৰু ৰুমটো ডাঙৰ সৰু বুলি সেইটো নহয়, গেবলটো মেইন চেণ্টাৰতে হ'ব ঘৰটো। আৰু বাহিৰৰ পৰা তেনেকৈ গম নাপায় বা এইটো ৰুম সৰু ডাঙৰ। ভিতৰত সোমালেহে ঘৰটো গম পাব, বোলে এইটো ৰুম এইটো হৈছে, এইটো ৰুম সৰু হৈছে ডাঙৰ হৈছে গম পাব। আৰু এতিয়া আমি ইয়াত টপ লিণ্টাৰ ঢালি আছোঁ। আমি 8 mm ৰড 3ডালকৈ ব্যৱহাৰ কৰিছোঁ ইয়াত। আৰু চিলিঙিৰ কাৰণে বলটো দিছোঁ আমি 8 mm ৰড দি। এইটো 3 চুটা ৰড ব্যৱহাৰ কৰিছোঁ কেঁচিটোৰ কাৰণে বলটো। সন্মুখৰ পৰা অলপ দেখুৱাই দিছোঁ, ঘৰটো চাওক কেনেকুৱা লাগিছে জনাব। এখন বাৰাণ্ডা 7 ফুট আৰু 10 ফুট। বাৰাণ্ডাৰ সোমাই এইটো ৰুম আছে 7 ফুট আৰু 18 ফুট। আৰু 2 লাখ মান টকাত বাজেটত আপোনালোকে এনেকুৱা ঘৰ এটা বনাব পাৰিব 3 ইঞ্চি ৱাল দি। আৰু মাজৰ পাৰ্টিশ্যনটোৰ ভেটিটোত আমি টাই বিমৰ ওপৰত 3 ইঞ্চি ৱালটো গাঁঠিছোঁ। মাজৰখিনি তলত 4 বাউণ্ডেৰী তলৰ পৰা গাঁথনি কৰা হৈছে পিনটো। মাজৰখিনি টাই বিম দিয়া হৈছে। টাই বিমৰ মাজত এটা ছাপৰ্ট পোষ্ট দিয়া আছে। এনেকৈ কৰিলে আপোনালোকে 4,500 ইটাত আপোনালোকে এই ঘৰটো বনাব পাৰিব।
সেইটো মাজৰ কেঁচিটোৰ কাৰণে আমি পোষ্টটো ঢালি থৈছোঁ। 2টা কাঠৰ হ'ব, 3টা পাকা কেঁচি হ'ব। পাঁচ 6 দিনৰ মূৰত এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। সদায় অকণ অকণ কৰি থৈ দিওঁ, অলপ অলপ কাম কৰোঁ। যিখিনি কাম কৰোঁ অলপ অলপ ভিডিঅ' কৰি আপোনালোকলৈ ভিডিঅ'টো প্ৰস্তুত কৰোঁ। ভিডিঅ'টো চাই এটা খালি লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ঘৰৰ নতুন নতুন ষ্টাইলৰ ঘৰৰ ভিডিঅ' পাই থাকিব। আৰু চাৰ্জাৰ ভিতৰত এখনেই দিয়া হৈছে, 3টা ৰুমৰ ভিতৰৰ চাৰ্জাৰ এখনেই দিয়া হৈছে এখন। এই ৰ'দবোৰ ফচাই থৈছোঁ এতিয়া লিণ্টাৰটোতে। গেবুল আমাক এতিয়া গেবুল 2টা গাঁঠা হৈ গ'ল। 3 ফুট 7 ইঞ্চি দিছোঁ আৰু হাইট হ'বগৈ 4 ফুট। কেঁচি হ'ব 3টা। ইয়াত আমি 10 mm ৰত 3ডালকৈ ব্যৱহাৰ কৰিম কেঁচিটোত। আৰু বাহিৰৰ চাইডে আমি প্লেন দিম কেঁচিটো। আৰু ভিতৰৰ পিনে বিট হ'ব 4 ইঞ্চি বহল আৰু 5 ইঞ্চি হাইট হ'ব। কেতিয়াবা আগলৈ ডিজাইন কাটিব লগা হ'লে সুবিধা হয়, সেইটো কাৰণে আমি ভিতৰলৈ বিটটো দি আৰু বাহিৰৰ পিনে প্লেন দিম গেবুলটোত কেঁচিটো। এইটো মাজৰ ছাপৰ্টৰ পোষ্ট। অহাকালি আমি কেঁচিটো ঢালিম। আমি কেঁচি ঢালিলোঁ এইটো যোৱাকালি। কেঁচিটো ভিতৰৰ পিনে বিট দিছোঁ আৰু বাহিৰৰ পিনে আমি প্লেন দিছোঁ। ডিজাইন কাটিব লগা হ'লে পাছত গেবুলটোত ভাল হ'ব, সেইটো কাৰণে। আৰু আজি এইটো ঢালিলোঁ কেঁচি। এইটো 10 mm ৰত 3ডাল দি ঢালিছোঁ। 3টাই পাকা কেঁচি হৈছে আৰু 2টা কাঠৰ কেঁচি হ'ব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত।